নমস্কাৰ সকলোলৈ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি আমি সকলোৱে ঘৰৰ মিলি আমি ওলাইছোঁ মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰিব যাবলৈ ওলাইছোঁ। আমি যোৱাকালিয়ে অহা বাইদেউ ৰুমত আহি ইয়াতে গুৱাহাটীতে থাকি আজি গৈ আছোঁ ৰাতিপুৱা। আজি হ'ল সোমবাৰ, আজি এপ্ৰিলৰ 8 তাৰিখ, দিনটোও সোমবাৰ। ভালে লাগিছে মনটো, যেনেকুৱা নহওক প্ৰতি বছৰে আহোঁৱেই। জানুৱাৰী ফেব্ৰুৱাৰী মাহতে আহোঁ আমি আহিলে। এইবাৰ অলপ লেট হ'ল, জানুৱাৰী ফেব্ৰুৱাৰীত আহি নাপালোঁ, এবাৰ আহিছোঁ এপ্ৰিলত। আৰু দাদা আহিছে, বৌ আহিছে, কাৰণ দাদা আৰু বৌহঁত আছিলেগৈ কি বুলি কয় ঝাৰখণ্ডত, কোৱাৰ্টাৰত থাকে সিহঁতে। এইবাৰ অহাৰ কাৰণে সকলোৱে মিলি আহিলোঁ মন্দিৰ দৰ্শন কৰিবলৈ মা কামাখ্যাৰ। ভাল লাগে ন কিবা এটা মা কামাখ্যা মন্দিৰ। লগতে আকৌ আমাৰ পোৱালীকেইজনীও ইমান ভাল পায় ঘূৰা ক'লে বুলিকে, চবেই মানে সকলো লগতে মিলি জুলি থাকিবলৈ ভাল পায়। আৰু মোকটোতো আৰু ভাল পায় আমাৰ নেন্সিয়ে, পেহী বুলি মৰি যায়। সিহঁতে বায়েক ভনীয়েক দুইজনীয়ে কাজিয়া লাগি থাকে, খালী কাজিয়া লাগি থাকে। এজনীয়ে মাক কাঢ়ে, এজনীয়ে পেহীয়েকক কাঢ়ে, এনেকৈ লাগি মাৰামাৰি লাগি যায়। আৰু ইয়াতে ইমান ধুনীয়া পাহাৰ জেগা, ইমান ভাল লাগে মানে থাকি। ইয়াত আহিয়ে থাকিব মন যায় ন। আহোঁ প্ৰতি বছৰে, তথাপিও মানে নামোৱাই, আহিলে এইফালে আহিব নোৱাৰোঁ। এইটোও হয় যে ভগৱানে নামাতিলে কেনেকৈ আহিব পাৰি, হয়নে? সেইটো এটা কথা। প্ৰতি বছৰে আহোঁ কাৰণে চাগে মা কামাখ্যা আমাক প্ৰতি বছৰে আহিবলৈ কাৰণে ৰাস্তা দেখাই দিয়ে, সেইকাৰণে আহি পাওঁ প্ৰতি বছৰে। বহুত ভাল লাগে আহি, আগলৈকো আহি থাকিম প্ৰতি বছৰে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল তেনেকুৱা মাহতে আহোঁ, পাছলৈকেতো আহিবলৈ সময়ে নহয়গৈ, খেতি বাতি লাগি যোৱা হয় ন, সেইকাৰণে আহিব সময় নহয়। ফাইনেলি পালোহি, কিমান ধুনীয়া বস্তু, পূজাৰ বস্তু ইয়াতে ৰাখি থৈ দিয়া। আৰু আমি আহি পাই এতিয়া পূজা কৰিবলৈ কাৰণে বস্তু বাহিনী, চাকি বাতি কিবাকিবি ল'ব লাগিব ন, পূজা কৰিবলৈ চাকি জ্বলাবলৈ ইয়াতে আমি ল'বলৈ কাৰণে ৰখিলোঁ। ওচৰতে আকৌ দোকান, ওচৰতে বেছি দূৰ নহয়, এইখিনিতে দোকান এখনত জোতা চেণ্ডেলো ৰাখিলোঁ। চাকি বন্তি জ্বলাই এতিয়া আমি ওলাই গ'লোঁ ঘৰলৈ যাওঁগৈ বুলিকে, মানে ওলাই গৈছিলোঁ। ওলাই যাওঁতে ৰাস্তাতে মাতিলে ভোগ খাই যাবলৈ কাৰণে, কুপন লৈ আমি ভোগ খাবলৈ কাৰণে সোমালোঁ। ভোগ খাই আমি সেইবোৰ সকলো মানুহে খাই আছে। এতিয়া আমি আহিলোঁ, ঘূৰি আহি এইটো গেট, এতিয়া আমি গৈ আছোঁ এটা বিশেষ ঠাইলৈ যাবলৈ কাৰণে। আমি কথা পাতিছোঁ, মানে বিশেষ ঠাই মানে বহুতেই বিশেষ। এতিয়া বিশেষ ক'বলৈ গ'লে বহুতেই বিশেষ। এজন মানে মাত নাজানে, আৰু মাকজনীও খোজকাঢ়িব নোৱাৰে ভালকৈ। মাকেও বহুতেই অসুস্থ, মানে যেনে তেনেহে ল'ৰাটোক চাই আছে। আৰু মানে টকা পইচাৰো বহুত অভাৱ হৈছে ন, তথাপিও ইটো সিটোৰ পৰা অলপ সহায় বিচাৰি যেনেকৈ হ'লেও মানে ভাল কৰিব চেষ্টা কৰিছে। এটাই ল'ৰা, মাক অসুস্থ যদিও ল'ৰাৰ লগত ইমানখিনি সহযোগ কৰি ইয়াৰ পৰা তাৰ পৰা ইয়াত চিকিৎসা কৰি আছে। নিজৰ সঁহাৰি হিচাপে লগত থাকোঁ বুলিকে এইটোৰ পৰা সিটো চবতে নিছে। আপোনালোকেও পাৰে যদি অলপ সহায় কৰিব। মোৰ পেজত দিয়া আছে একাউণ্ট নম্বৰ আৰু সিহঁতৰ ফটো ডিটেইলছ, আপোনালোকে চাই অলপ সহায় জনাব। আৰু অসহায় মানুহগৰাকী। আমি ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ। মন্দিৰ অহাৰ কথা, মন্দিৰৰ পৰা এইফালে
আহি পালোহি। বহুত ট্ৰাফিক ৰাস্তাত, সেইবাবে অলপ লেট হ'ল আহি পোৱা। জেঠাইজনীও ফোন কৰি আছে সোনকালে আহা বুলিকে, কাৰণ অকলশৰীয়া অনুভৱ হৈছে চাগে তেখেতৰো। আৰু গাঁৱৰে এজন দাদাও আছিল, সেয়ে দাদাজনো ইমান এটা সুস্থ নহয়, সিও অসুস্থ। কেইদিনমানৰ আগত এইখন হস্পিটালৰ পৰাই ভাল হৈ কোনে গৈছে আৰু ভাল হৈ গৈ এতিয়া বেলেগ এজন ৰখীয়া দিব পাৰিছে। সেইবাৰ ইমান গৰম, পোৱালীও আমনি কৰিছে যদিও আহিছোঁ, তথাপিও অকণমান সহায় দিবলৈ ন। আৰু আহি পাই এতিয়া সকলোৱে কথা পাতিছে, কি হৈছে কি নাই, ভালকৈ খোৱা বোৱা কৰিছেনে নাই, এতিয়া কেনেকুৱা লাগিছে গাবোৰ অলপ সুধিলোঁ। সিটো দাদাজনীটো মাত মাতিব নাজানেই, জেঠাইজনী সুধিলোঁ, এতিয়া কৈছে অলপ আৰাম পাইছে, খোৱা বোৱাটো কৰিছে। আৰু এইবোৰ কৰি কথা চথা পাতি আমি এতিয়া ওলাইছোঁ ঘৰলৈ বুলি ৰুমলৈ যাবলৈ। ঘৰটোতো আমাৰ তেজপুৰহে, এতিয়া গুৱাহাটীতে আমি বাইদেউৰ ৰুমত যাম। জালুকবাৰী পাই এতিয়া আমি বৰ্তমান ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত এপাক সোমাই যাওঁ বুলি ক'লোঁ। আমাৰ পোৱালীকেইজনীও আমনি কৰি থকাৰ কাৰণে অলপ এতিয়া পাৰ্কটো বন্ধই আছিল, পাৰ্ক বন্ধ থকাৰ কাৰণে ভূপেন হাজৰিকা সমাধিত সোমালোঁ। এপাক সোমাই চাইছোঁ, ইমান ধুনীয়া মানে পোৱালীকেইজনীও আমাৰ একদম ইটোত যাম সিটোত যাম কৰি আঙুলি দেখাই ফুৰিছে। আৰু আমাৰ নেন্সিয়ে, আৰু এইটো চাইডে আছে গুৱাহাটী ইউনিভাৰ্চিটি মই যাই পোৱা নাই বাৰু, তথাপিও ভিডিঅ'ত এবাৰ দেখাই দিছোঁ। আৰু সকলোৱে আহিছেই, গুৱাহাটীনো কিমান দূৰ ন, আহিয়ে থাকে, সকলোৱে চিনি পোৱাই জেগা। আৰু ভিতৰত সোমাই চাইছোঁ, চাৰিওফালে লাইট, ফুলৰ টাব, আৰু ইমান ধুনীয়া ফুল, বহুত ধুনীয়া লাগিছে। আৰু কি ক'ম আৰু, আপোনালোকে নিশ্চয় আহিছেই, মই এইবাৰ ফাৰ্ষ্ট আহিছোঁ। ওপৰত লিখা আছে আকৌ ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ বুলি। ইয়াতে আমি চহী কৰি ইয়াতে যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ সোঁৱৰণি সভা, নেলাগে মিছা নাম, তোমাৰ টুপি চকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো, সেয়েহে হ'বলা ভৰ জীৱনতে তোমাকো হেৰুৱালো। এই ক্ষোভে মোক দহিছে আজিও, শান্তি ক'তেনো পাম, তোমাৰ টুপি চকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,
সঁচাই আমাৰ পোৱালীকেইজনীও ইমান ভাল পাইছে নহয় ঠাইডোখৰ। সিহঁতে দৌৰি ফুৰিছে, নাচি ফুৰিছে। ইয়াতে ভূপেন হাজৰিকাৰ গান লগাই থৈ দিছে, কিমান ধুনীয়া লাগিছে শুনি থাকিবলৈ, কিমান মৰম লাগিছে। মানে ঠাইখিনিও বহুত ধুনীয়া, মানে বহুত ভাল লগা। পোৱালীকেইজনীও সেইকাৰণে বহুত ভাল পাইছে আৰু ইয়াতে খেলিবলৈ কাৰণে, খোলা মেলা বহুত ধুনীয়া। কিন্তু ভয় আছে ইয়াতে। কেইদিনমান আগতে ইয়াতে ডাঙৰ ঘটনা হৈ গৈছে হেনো, আমি গম নাপাওঁ। ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো। বাই বাই।